আজি ৰাতিপুৱা শুই উঠিয়ে এটা বহুত ডাঙৰ বেমাৰৰ বিষয়ে আপোনালোকক জনাওঁ বুলি ভাবিলোঁ। ৰাতিপুৱা বনালোঁ কিয়নো মানে এইকেইদিন লেঠাৰিকৈ ইমানেই ৰ'দ পৰিছে, আজি আৰু বৰষুণ দি আছে, ভাল লাগিছে মনটো। তো ভাবিলোঁ আকৌ ৰ'দ দিয়ে, পিছবেলা হয়তো ৰ'দ দি দিব পাৰে, সেইকাৰণে ৰাতিপুৱা ভিডিঅ'টো বনাই লওঁ। যোৱাকালি দেওবাৰ আছিলে আৰু মই দেওবাৰ এয়া দেখিছে বজাৰৰ পৰা চব্জি কিনি আনিছোঁ। এয়া হৈছে চেংমৰা, আপোনালোকে চিনি পাই নাপায় নাজানো, চেংমৰা। আৰু এয়া হৈছে কলমৌ। বজাৰত চব্জিৰ জুই চাই দাম, 80 টকাৰ তলত চব্জিয়ে নাই, সেইকাৰণে মই পাত চব্জি কিনি আনিছোঁ। এইখিনি দেখিছে চেংমৰা, 50 টকা দি কিনি আনিছোঁ। আৰু এই পাত চব্জি মানে এই চেংমৰাখিনি এটা বহুত ডাঙৰ ঔষধি গুণ আছে, যিটো ৰোগ বহুত মানুহে লুকুৱাই ৰাখে আৰু মানুহক নকয়। আৰু সেই ৰোগটো হৈছে স্বপ্ন ৰোগ বা ধাতু ৰোগ। তো বন্ধুসকল, আজি আপোনালোকক মই স্বপ্ন ৰোগ বা ধাতু ৰোগ কেনেকৈ ভাল কৰিব পাৰি তাৰ বিষয়ে জনাম, আৰু কেনেকৈ খাব লাগে আৰু কিমান পৰিমাণে খাব লাগিব, কিমান দিন খাব লাগিব, সকলোবিলাক জনাম। তো ভিডিঅ'টো শেষলৈকে চাই যাব। স্বপ্ন ৰোগ বা ধাতু ৰোগ, যিটো ৰাতি সপোনত বগা ব্ৰিজ বা বগা চাপ বাহিৰ হয় বুলি কয়, বা পেচাব কৰিলে কেতিয়াবা বগা চাপ বাহিৰ হয়। তো সেই ৰোগটোত যদি আপোনালোকে ভুগি আছে, এই চেংমৰা শাকটো আপোনালোকে যদি খায়, তেতিয়াহ'লে আপোনালোকে সেই ৰোগটোৰ পৰা পৰিত্ৰাণ পাব। আৰু চেংমৰা শাকটো এইটো দেখিছে, এইটো আপোনালোকে বজাৰত আপোনালোকে ধুনীয়াকৈ কিনিবলৈ পাব। এয়া চেংমৰা দেখিছে, বহুত তেলি হয়, খাবলৈ বহুত বিৰাটেই টেষ্টি। আপোনালোকে এই চেংমৰা শাকটো বইল কৰিয়ে খাওক বা ভাজিয়ে খাওক বা যেনেকৈ নখাওক কিয়, আপোনালোকে মাহেকত যদি 4-5 বাৰকৈ যদি চেংমৰা শাক খাবলৈ আৰম্ভ কৰি দিয়ে, তেতিয়াহ'লে আপোনালোকৰ স্বপ্ন ৰোগ বা ধাতু ৰোগৰ সমস্যাত যদি ভুগি আছে, একদম পূৰা ভাল হৈ যাব। আৰু বন্ধুসকল, আপোনালোকে স্বপ্ন ৰোগ বা ধাতুৰ মাৰ যদি ভুগি আছে, তেতিয়াহ'লে আপোনালোকে ছাগলী মাংস, হাঁহৰ মাংস আৰু ৰঙালাও একদম নাখাব। গৰম বস্তু কিছুমান খাবলৈ বাদ দিব লাগিব। গৰম বস্তু আপোনালোকে জানেই যোনবিলাক গৰম বস্তু হয়, আৰু পানীটো অলপ বেছিকৈ খাব। তো আপোনালোকে সেই বেমাৰটোৰ পৰা পৰিত্ৰাণ পাব। তো আপোনালোকে ৰঙালাও, ছাগলী মাংস, হাঁহৰ মাংস, বৰালি মাছ, তো তেনেকুৱা ধৰণৰ বস্তুবিলাক আপোনালোকে নাখাব। তো আজি ৰাতিপুৱা শুই উঠিয়েই যোৱাকালি চব্জি কিনি অনা এই চব্জিখিনি দেখি পিনে মনত আহি গ'ল ফটককৈ, তো ভিডিঅ'টো বনাই দিলোঁ যে আপোনালোকৰ যদি সেই ৰোগটোত ভুগি আছে, তেতিয়াহ'লে আপোনালোকে চেংমৰা শাক খাই পিনে সেই ৰোগটো ভাল কৰি ল'ব পাৰিব। যিসকলে মোৰ ভিডিঅ' চাই ভাল পায়, তেওঁলোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ নকৰাকৈ থাকিব। আৰু যিসকলে পেজলৈ নতুনকৈ আহিছে, তেওঁলোকে যাতে পেজখন ফ'ল' কৰি দিয়ে। তো আজি এই সৰু সুৰা ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ। আকৌ লগ পাম বেলেগ এটা ভাল ভিডিঅ'ত। বাই বাই।